নমস্কাৰ, মই নীলোৎপল শইকীয়া। আশা কৰিছোঁ আপোনালোক ভালে আছে, কিন্তু হয়তো বহুতৰে মনবোৰ ভাল নহয় বা তেওঁলোকৰ সমস্যাসমূহ বহুত ডাঙৰেই হৈ আছে। কিন্তু মই বৰ্তমান ভালেই আছোঁ, কাৰণ আমি অহা 5 অক্টোবৰত হোজাই ডিষ্ট্ৰিক্ট লংকা কাকিত আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ এটা ডাঙৰ বহুত 60-70 লাখ টকীয়া এটা বিগ বাজেট লৈ আমি খুব সোনকালে একাডেমিটো মুকলি কৰিম। সেইকাৰণে মনটো বহুত বেছি ভাল লাগি আছে। খুব সোনকালে মুকলি কৰিম, কিন্তু মুকলি কৰাৰ আগমুহূৰ্ততে আমি আৰম্ভ কৰিব বিচাৰিছোঁ বা আমি কৰিবলৈ গৈ আছোঁ 5 অক্টোবৰত প্ৰি মেডিকেল SSC GD নম্বৰটোত মেছেজ কৰা হোৱাটছএপত আৰু তোমালোকে জইন হোৱা প্ৰি মেডিকেল ফ্ৰী SSC GD প্ৰি মেডিকেল 5 অক্টোবৰত। এতিয়া মেইন কথাটো হ'ল আমাৰ 2-3-4 চুকভি বেলেগ চেণ্টাৰ বা বেলেগ কেণ্ডিডেট বা বেলেগ ডেটৰ কথা গম নাপাওঁ, কিন্তু চুকভি চেণ্টাৰত 2-3-4 ফিজিকেল টেষ্ট যিমানখিনি কেণ্ডিডেটে দিছিলে, বিশেষকৈ ST কেণ্ডিডেটৰ যিহেতু আমাৰ হাইটটো বিচৰা হয় NXR মতে 157, কিন্তু NXR দিওঁতেও কিন্তু সেইদিনাখন 162 পইণ্টহে বহুতকে বিচাৰিছে বা NXR ৰোলটো মানা নাছিল। 2-3-4 এইকেইটা ডেটত চুকভি চেণ্টাৰত যিমানখিনি কেণ্ডিডেট ফেইল কৰিছিল হাইট আৰু চেষ্টত, তেওঁলোকক পুনৰ মতা হৈছে 13 তাৰিখে। অহা 13 তাৰিখে তেওঁলোকক পুনৰ মতা হৈছে চুকভি চেণ্টাৰত। আৰু বাকী অন্যান্য ডেটত যিমানখিনি হাইট চেষ্টত ফেইল কৰিছে বা NXR ৰোল মনা নাই, বাকী CRPFৰ কেম্পৰ ডেটৰ সেইখিনি কথা বিশেষ নাজানো। কিবা যদি আপডেট আছে নিশ্চয় যদি পাওঁ জনাব চেষ্টা কৰিম, কিন্তু বৰ্তমান আপডেট এইটোৱে যে তোমালোকৰ কাৰণে ভাল খবৰ, অসমৰ কাৰণে এটা ভাল খবৰ আহিছে যে 2-3-4 যিমানখিনি কেণ্ডিডেট ফেইল কৰিছে হাইট আৰু চেষ্টত, বিশেষকৈ STৰ, কাৰণ হাইটটো যিহেতু তেওঁলোকক বিচৰা হয় 157 NXR মতে, গতিকে তোমালোক পুনৰ যাবা যিমানখিনি কেণ্ডিডেট ফেইল হৈছিল 2-3-4 চুকভি চেণ্টাৰত যাবা, NXR লৈ যাবা, ফুল ডকুমেণ্টছ লৈ যাবা, A to Z লৈ যাবা আৰু হাইট আৰু চেষ্টত নিশ্চয় পাছ কৰিবা, NXR মতে পাছ কৰিবা 2-3-4 যিমানখিনি কেণ্ডিডেট ফেইল কৰিছিলা। গতিকে অসমৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে, কিন্তু ভাল খবৰটো আমাকতো অলৰেডি কেতিয়াবাই দিলে, কিন্তু তেওঁলোকে NXR মতে নিয়মটো কিয় মানা নাছিল সেইটোহে বহুত লক্ষণীয় বিষয়। আৰু বাকী অন্যান্য চেণ্টাৰ বা অন্যান্য ডেটতো যদি তেনেকুৱা যদি কিবা হৈছে, তোমালোকে এইটো বাকী পাছৰ কামখিনি কি কৰিব লাগে সেইটো তোমালোকে নিশ্চয় জনা বুজা ল'ৰা। বাকী এতিয়া মেইন কথাটো নিশ্চয় গম পাইছে, অসমৰ কাৰণে এটা ভাল খবৰে। আৰু কাটঅফৰ খুব কমি গৈছে, ফিজিকেলতো মেডিকেলতো বহুত কম কাটঅফে যাব, এইটো চিন্তা কৰিব নালাগে। এইবাৰ 5678টা বহুত কেণ্ডিডেটৰ এইবাৰ SSC GDত চাকৰি হ'ব, গাঁৱে গাঁৱে SSC GDত এইবাৰ চাকৰি হ'ব বহুতৰে। আৰু এইবাৰ অসমৰ পষ্টখিনি অসমৰ কেণ্ডিডেটে চাকৰি পাওক, মেডিকেলত ফেইল নহওক, তাৰ কাৰণে আমি SSC GD প্ৰি মেডিকেল এটা আৰম্ভ কৰিব বিচাৰিছোঁ হোজাই ডিষ্ট্ৰিক্ট লংকা কাকিত অহা 5 অক্টোবৰত। আৰু 4 আৰু 5 তাৰিখে ময়ো থাকিম, মোকো লগ পাবা। কিন্তু মেডিকেলটো হ'ব 5 অক্টোবৰত হ'ব। এইটো নম্বৰ যে দেখিছা, নম্বৰটো হোৱাটছএপত মেছেজ কৰা যে মই আমুকখন ডিষ্ট্ৰিক্টৰ পৰা মই গৈ আছোঁ, মোৰ নামটো আমুক, সেইটো ফিক্সকৈ তোমালোকে হোৱাটছএপত মেছেজ কৰি কৈ দিয়া, তোমালোকে নামটো কৈ দিয়া আৰু আহিবলৈ একদম নাপাহৰিবা। যদি বহুত বেছি দূৰৰ কেণ্ডিডেট হয় 4 তাৰিখে আহি যোৱা, থকা খোৱা সকলোবিলাক সুবিধা আছে, একদম চিন্তা কৰিব নালাগে। কিছুমানে কৈছে পইচা ল'ব নেকি, পইচাৰ কথা একেবাৰে চিন্তা নকৰিবা, কাৰণ আমি পইচা লৈ এই কথাখিনি আমি বা মেডিকেলৰ হৈ এই কথাখিনি পতা হ'লে আমি মেডিকেলৰ কাম আৰম্ভ নকৰিলোঁ হয়। গতিকে পইচাৰ কথা ইয়াত আহি একেবাৰে নপৰে। আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ, খুব একাডেমিটো অপেনিং কৰিম এই বছৰৰ শেষৰ ফালে। তোমালোকেও উপস্থিত থাকিবা, সকলোকে বিচাৰিম, সকলোৰে মৰম আশীৰ্বাদ সহায় সহযোগিতা বিচাৰিম। আৰু একাডেমি যিহেতু ময়ো জইন হৈ আছোঁ, আৰু গতিকে আমি এতিয়া বিশেষ দেৰি নকৰোঁ। এতিয়া কথাখিনি নিশ্চয় গম পাইছা, 5 অক্টোবৰত আহি যাবা। আৰু প্ৰি মেডিকেলটো কৰিবলৈ হোজাই লংকা কাকিত ওচৰৰ কেণ্ডিডেটখিনি আহি যাবা, আৰু দূৰৰ কেণ্ডিডেটখিনি হ'লে আগদিনাখনে আহি যাবা, 4 তাৰিখে আহি যাবা। আৰু ৰংকা ৰেল ষ্টেচনত নামিলেই হ'ল, বাকী কাকি 2-3ত গুচি গ'লেই হ'ল। বাকী নম্বৰটো দেখিছে, হোৱাটছএপত মেছেজ কৰি এড্ৰেছ লৈ লোৱা, আৰু মই আপডেট দিয়ে থাকিম। নিশ্চয় আহিবা, প্ৰি মেডিকেলটো কৰি লোৱা। চকুৰ প্ৰব্লেম, নাকৰ সমস্যা, দাঁতৰ সমস্যা, কিবা সমস্যা, A to Z চেকআপ কৰা হ'ব। বহু ডক্টৰ থাকিব, সকলোৱে ডক্টৰ বেলেগ বেলেগ, মেল ফিমেল, প্ৰাইভেট পাৰ্টটো চোৱা হ'ব। A to Z থাকিব। CRPFৰ 3জনমান চাকৰি কৰাত তেওঁলোক থাকিব, তেওঁলোকে যিহেতু এই একাডেমিটো প্ৰস্তুত কৰিছে। লগতে আৰ্মি থাকিব, পুলিচ বিষয়া থাকিব, পুলিচো থাকিব, লগতে ময়ো থাকিম। গতিকে সকলোকে লগ পাম অহা 5 অক্টোবৰত। প্ৰি মেডিকেল হ'ব SSC GD। আৰু বাকীতে যিমানখিনিয়ে ভাবি আছে যে ৰূপজ্যোতি টিপছ বুলি যে সুধি আছে, ৰূপজ্যোতি টিপছৰ নহয়, এইটো বেলেগ এটা একাডেমি। ৰূপজ্যোতি টিপছৰ সেইটো আছিল বেলেগ, তেওঁৰ বিষয়ে ক'ব নাযাওঁ, কিন্তু তেওঁ নহয়, এইটো বেলেগ এটা একাডেমি হয়। গতিকে আহি যোৱা, 5 অক্টোবৰত প্ৰি মেডিকেল হ'ব SSC GD।